আজি মই মাছ পাতত দিবলৈ ওলাইছোঁ। আহকচোন কেনেকৈ কৰোঁ অকণমান আপোনালোককো দেখাওঁ। আৰু ৰাতিপুৱাই গৈছিল খুৰা পুখুৰী যাবলৈ, যিহেতু পুখুৰীটো ৰাতি সিঁচি আছে আৰু মাছ দি পঠিয়ালে। মই ভাবিলোঁ পাতত দিয়া মাছ বহুত দিন নাই খোৱা আৰু খায়ো বহুত ভাল লাগে। সেই দেখি ভাবিলোঁ ঘৰতে যিহেতু হালধি আছিল, সেইদিনা মানে বাৰীলৈ গৈ হালধি পাত দুখিলা আনিলোঁ। হালধি পাত দুখিলা আনি জুইত অকণমান সেকি পেলাই নি মাছকেইটা ধুনীয়াকৈ ধুই মেলি এয়া দেখিছেনে মই দি ল'লোঁ। কিন্তু ফুটনি মাৰি লাভ নাই, মই ভালকৈ নাজানো দেই, কিন্তু লোকে কৰি দিয়া মাছ খাই পাইছোঁ, কিন্তু নিজে কৰি খাই নাই পোৱা। সেই দেখি ভাবিলোঁ আজি মই নিজেই বনাই নিজে কৰি খাই চাওঁ। সেই দেখি মাছকেইটা দি জলকীয়া 3টা দি ল'লোঁ। এইপিনে মাছকেইটাত দি নিমখ অকণমানো দিলোঁ আৰু হালধি নাই দিয়া দেই, হালধিটো দিয়া নাই মই। তাতে এইবোৰ কিবাকিবিবোৰ দি কৰি ল'লোঁ আৰু মই মাছৰ এইটো যে সেইটো দেখিছেনে, এইটো আপোনালোকে নাহাঁহিব দেই, মই নাজানো, কিন্তু নিজেই কৰিছোঁ ন। সেই দেখি এয়া মই আকৌ বাহিৰত ধুনীয়াকৈ বহুত নাৰিকলৰ পাত এনেকৈ কিবাকিবি দি জুই একুৰা ধৰি থৈছিলোঁ, মাছ পুৰিম বুলি। পাতত দিম যিহেতু জুই কৰা অলপ ভাল হ'ব লাগে ন। সেই দেখি বাৰীৰ পৰা খৰি অলপ আনি ভালকৈ জুই একুৰা ধৰি থৈ দিছিলোঁ। এইপিনে গৈ পেলাইনি বাহিৰতে পুৰিলোঁ আৰু এয়া মোৰ মাছ হৈ গ'ল দেখিছেনে। হালধি পাতৰ গোন্ধতে খাওঁ খাওঁ লাগি গৈছে আৰু দেই।